নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ তৃতীয় অধ্যায় সংখ্যাৰ সৈতে খেলা পাঠটিৰ আন এটি অংশলৈ আগবাঢ়িছো। এই অংশটিত কি দিছে আমি চাওঁ আহা। ইয়াতে আমাক ঘড়ী আৰু কেলেণ্ডাৰৰ কথা কোৱা হৈছে। ঘড়ী তোমালোকে নিশ্চয় দেখিছা। ইয়াতে আমাৰ দৈনন্দিন জীৱনত আমি যিটো ঘড়ী ব্যৱহাৰ কৰোঁ সেইটো ঘড়ীত আমি কি দেখা পাওঁ 12 ঘণ্টা দেখা পাওঁ আৰু আমাৰ 12 ঘণ্টা সময়ৰ লগতে আমি জড়িত হৈ থাকোঁ। কিন্তু কেতিয়াবা কিছুমান পৰিস্থিতিত যেনে আন্তঃৰাষ্ট্ৰীয় ঘড়ী, ৰেল সেৱাৰ সময়সূচী, বিমান সেৱাৰ সময়সূচী সেইবোৰত আমি 24 ঘণ্টাৰ ঘড়ীও দেখিবলৈ পাওঁ। তোমালোকৰ মোবাইল ফোনবোৰত যদি চোৱা তাতে যদি সেট কৰিব যোৱা তোমালোকে 12 ঘণ্টীয়া ঘড়ী আৰু 24 ঘণ্টীয়া ঘড়ী দুয়োটা ঘড়ীয়ে দেখিব পাবা। ইয়াৰ পিছত কি দিছে আমি চাওঁ আহা। ইয়াতে আমাৰ 12 ঘণ্টীয়া ঘড়ী এটা দেখুওৱা হৈছে আৰু ইয়াতে এটা 24 ঘণ্টীয়া ঘড়ীৰ বিষয়ে দেখুওৱা হৈছে। ইয়াতে চোৱা 24 ঘণ্টীয়া ঘড়ীত যেতিয়া 00 হয় তেতিয়া আমাৰ 12 ঘণ্টীয়া ঘড়ীত কেইটা বাজে? ৰাতি 12টা বাজে। তাক আমি 12 AM বুলি দেখাওঁ। তাৰ পিছত 24 ঘণ্টাৰ ঘড়ীত যেতিয়া 1টা বাজিব তেতিয়া আমি কি কম? 1 AM। সেনেকৈ যেতিয়া আমাৰ দুপৰীয়া 12 বাজিব তেতিয়া 24 ঘণ্টীয়া ঘড়ীত 12 ঘণ্টা দেখুওৱা হয় আৰু আমাৰ 12 ঘণ্টীয়া ঘড়ীত দুপৰীয়া 12 বজা মানে 12টা বজাই আমি দেখা পাওঁ। ঠিক সেইদৰে তাৰ পিছৰ সময়ছোৱাত আমি 1টা 2টা 3টা আমি 12 ঘণ্টীয়া ঘড়ীত দেখা পাওঁ, কিন্তু সেই সময়বোৰত আমি কি ব্যৱহাৰ কৰোঁ? PM ব্যৱহাৰ কৰোঁ। ঠিক সেইদৰে 24 ঘণ্টীয়া ঘড়ীত আমাৰ কি হয়? সেই সময়টোৰ লগত 12 ঘণ্টা কি হৈ যায়? যোগ হৈ যায়। যেতিয়া 3টা বাজে তাৰ লগত 12 ঘণ্টা যোগ হলে 15 বাজে। ঠিক সেইদৰে 11টা বাজিলে 23 ঘণ্টা বাজে। এনেকৈ আমি 12 ঘণ্টা আৰু 24 ঘণ্টাৰ ঘড়ীৰ সময়টো চাব পাৰো। আমি 24 ঘণ্টাৰ ঘড়ীৰ সময়ৰ পৰা 12 ঘণ্টাৰ বিয়োগ কৰি 12 ঘণ্টাৰ ঘড়ীৰ সময়লৈ পৰিৱৰ্তন কৰিব পাৰো। উদাহৰণস্বৰূপে চোৱা 24 ঘণ্টাৰ ঘড়ী এটাত যদি 16 বাজি 10 মিনিট যোৱা দেখুৱাইছে তেতিয়াহ'লে 12 ঘণ্টাৰ ঘড়ীত সেই টাইমটো কি দেখাব? 4 বাজি 10 মিনিট মানে 12 ঘণ্টা কি কৰা হৈছে? বিয়োগ কৰা হৈছে। আৰু এই সময়টো কেতিয়াৰ সময় হ'ব? আবেলিৰ সময়। আৰু ইয়াতে আমি PM লিখিব লাগিব। ইয়াৰ পিছত আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা। 3.7ত কি কৰিব দিছে আমি চাওঁ আহা। তলৰ 24 ঘণ্টীয়া ঘড়ীৰ সময়বোৰক 12 ঘণ্টাৰ সময়লৈ পৰিৱৰ্তন কৰা। গতিকে ইয়াতে আমাক কি দিয়া হৈছে? 24 ঘণ্টাৰ ঘড়ীত দেখুওৱা কিছুমান সময় দিয়া হৈছে আৰু আমি কি কৰিব লাগিব? 12 ঘণ্টাৰ ঘড়ীৰ সময়লৈ পৰিৱৰ্তন কৰিব লাগিব। ইয়াতে দিছে 5 বাজি 10 মিনিট গৈছে 5:10 hours দেখাইছে। গতিকে এইটো কি হ'ব? 5:10 হ'ব। আৰু যিহেতু 12টাৰ আগত আছে গতিকে এইটো কি হ'ব? AM। এইটো দিছে 11:45। গতিকে এইটো আমাৰ 12টা বজাৰ আগৰ সময়। গতিকে কি হ'ব? AM। এতিয়া দেখিছেনে 12ৰ পিছৰ সময়। গতিকে আমি কি কৰিব লাগিব? ইয়াৰ পৰা আমি 12টো বিয়োগ কৰিব লাগিব। 12টো বিয়োগ কৰিলে আমি যিটো পাওঁ সেইটো আমি লিখিব লাগিব। 340। আৰু সেইটো আমি কি লিখিব লাগিব? AM লিখিম নে? নহয়, আমি কি লিখিম? PM লিখিম। ইয়াতে আমি 1820 দেখিছো। গতিকে ইয়াতে কি হ'ব? 6 12 বিয়োগ কৰিলে 6 হ'ব। 6:20 আৰু এইটো PM হ'ব। ইয়াতো আমি 17:45 hours দেখিছো। আমি যদি 12টো বিয়োগ কৰো কি হ'ব? 5:45 PM। আৰু 20:10 hours সেইটো কি হ'ব? 10:10 PM। গতিকে তোমালোকে এইখিনিৰ পৰা কি বুজিলা? যে 24 ঘণ্টীয়া ঘড়ীৰ পৰা 12 ঘণ্টীয়া ঘড়ীলৈ আমি যদি পৰিৱৰ্তন কৰো, সময়বোৰ যদি 12টাৰ আগত থাকে তেতিয়াহ'লে আমি সেই সময়টো লিখি AM লিখি দিওঁ। আৰু 12টাৰ পিছৰ যদি সময়বোৰ থাকে তেতিয়াহ'লে আমি কি কৰিম? আমি 12 ঘণ্টাটো বিয়োগ কৰিম, কৰি আমি তাৰ পিছত PM লিখিম। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত কি প্ৰশ্ন দিছে চাওঁ আহা। তলৰ 12 ঘণ্টীয়া ঘড়ীৰ সময়বোৰ 24 ঘণ্টীয়া ঘড়ীৰ সময়লৈ পৰিৱৰ্তন কৰা। এইবাৰ আমাক কি দিছে? প্ৰথমতে 12 ঘণ্টা ঘড়ীৰ সময়বোৰ ইয়াতে দিয়া হৈছে আৰু আমি 24 ঘণ্টীয়া ঘড়ীৰ সময়লৈ কি কৰিব লাগিব? পৰিৱৰ্তন। ইয়াতে য'ত AM থাকিব তাত আমি কি কৰিম? সেই সময়টোৱে আমি ডাইৰেক্ট লিখি দিম।
145 hours. আমি 24 ঘণ্টা ঘড়ীত সদায় কি লিখো আৱাৰ্ছ লিখো ইয়াতে আমি কি দেখিছো পিএম থাকিলে আমি কি কৰিব লাগিব আমি ঘণ্টাত ইয়াতে 12 ঘণ্টাটো যোগ কৰিব লাগিব গতিকে এটো কি হ'ব 1645 আৰু ইয়াতে কি হ'ব আৱাৰ্ছ ইয়াতো আমি দেখিছো পিএম আছে গতিকে আমি 12 ঘণ্টাটো যোগ কৰিব লাগিব গতিকে আমাৰ কি হ'ব 1520 hours ইয়াতো আমি কি দেখিছো পিএম দেখিছো গতিকে 12 টো যদি এড হয় কি হ'ব 2135 hours তোমালোকে নিশ্চয় বুজিব পাৰিছা যে এম যদি থাকে আমি সময়টো ডাইৰেক্ট লিখি দিও আৰু সকলোৰে আমি পিছফালে কি দিও আৱাৰ্ছ বা ঘণ্টা বুলি দিব পাৰো কিন্তু পিএম থাকিলে আমি ঘণ্টাটো কি কৰিব লাগে 12 ৰ লগত যোগ কৰিব লাগে তেতিয়া আমি তাৰ উত্তৰটো পাব পাৰো ইয়াৰ পিছত কি দিছে চাও হা 12 ঘণ্টা ঘড়ী আৰু 24 ঘণ্টা ঘড়ীৰ কেইটামান সময় লিখা যিয়ে পেলিন্ড্ৰম আৰ্হি অনুসৰণ কৰে তোমালোকৰ পেলিন্ড্ৰম আৰ্হি নিশ্চয় মনত আছে যে আমি সোঁফালৰ পৰা পঢ়িলে যি পাওঁ বাওঁফালৰ পৰা পঢ়িলেও সেই পাব লাগিব সেই সংখ্যাবোৰকে কি বুলি কোৱা হয় পেলিন্ড্ৰম সংখ্যা বুলি কোৱা হয় 12 ঘণ্টা ঘড়ী আৰু 24 ঘণ্টা ঘড়ীৰ আমি কি কৰিব লাগিব এনেকুৱা সময় বিচাৰি উলিয়াব লাগিব যিবোৰ পেলিন্ড্ৰম আৰ্হি অনুসৰণ কৰে গতিকে আমি প্ৰথমতে 12 ঘণ্টা ঘড়ীৰ টাইমটো চাইছো 12 ঘণ্টা ঘড়ীত আমি কেনেকুৱা ধৰণৰ পেলিন্ড্ৰম আৰ্হিত থকা সময় দেখা পাওঁ আমি চাই লৈছো ইয়াতে আমি যেতিয়া 12 ঘণ্টা ঘড়ীত আমাৰ 10 বাজি 1 মিনিট হ'ব তেতিয়া আমি কি দেখা পাম পেলিন্ড্ৰম সংখ্যা দেখা পাম ঠিক সেইদৰে যেতিয়া 11 বাজি 11 মিনিট হ'ব যেতিয়া 12 বাজি 21 মিনিট হ'ব এনেকুৱা ধৰণৰ সময়বোৰত আমি সাধাৰণতে পেলিন্ড্ৰম সংখ্যা দেখিব পাম আৰু আমি 24 ঘণ্টা ঘড়ীত যদি চাওঁ 24 ঘণ্টা ঘড়ীত আমি এই সময়কেইটাও আমি দেখা পাম পেলিন্ড্ৰমিক হিচাপে 10 বাজি যেতিয়া 1 মিনিট যাব 11 বাজি যেতিয়া 11 মিনিট যাব 12 বাজি যেতিয়া 21 মিনিট যাব ঠিক সেইদৰে আমি 13 বাজি যেতিয়া 31 মিনিট যাব 14টা বাজি যেতিয়া 41 মিনিট যাব যেতিয়া 15টা বাজি 51 মিনিট যাব এই সময়বোৰতো আমি কি দেখা পাম পেলিন্ড্ৰম আৰ্হি দেখা পাম ইয়াৰ পিছত কি দিছে আমি চাওঁ হা 24 ঘণ্টা ঘড়ীৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ পেলিন্ড্ৰমিক সংখ্যা গঠন কৰিব পৰা সংখ্যা কেইটা লিখা প্ৰথমতে আমি সৰুটো বিচাৰি লৈছো 24 ঘণ্টা ঘড়ীত আটাইতকৈ সৰু সময় কোনটো হ'ব যিটো আমাক পেলিন্ড্ৰম দেখাব 24 ঘণ্টা ঘড়ীত আমি এই সময়টো দেখিব পাওঁ এই সময়টোই কি বুজাব আমাৰ পেলিন্ড্ৰমিক সংখ্যা বুজাব আৰু ডাঙৰটো আমি কি দেখিব পাম ডাঙৰটো আমি দেখিব পাম যেতিয়া 23 বাজি 32 মিনিট হ'ব এই সময়টো কি হ'ব পেলিন্ড্ৰমিক সংখ্যা হ'ব আমি এনেকৈ বিচাৰি লব পাৰো ইয়াৰ পিছত কি দিছে চাওঁ এনে কিছুমান সময় লিখা যিবিলাক 24 ঘণ্টা ঘড়ীৰ পৰা 12 ঘণ্টা ঘড়ীৰ সময়লৈ পৰিৱৰ্তন কৰিলে পেলিন্ড্ৰমিক সংখ্যা আমি গঠন কৰা দেখিবলৈ পাওঁ গতিকে আমি প্ৰথমতে 24 ঘণ্টা ঘড়ীৰ 24 ঘণ্টা সময় আৰ্হি আৰু 12 ঘণ্টা সময় ভাগ কৰি লৈছো আৰু আমি 24 ঘণ্টাৰ ঘড়ীৰ সময়টো লিখিম যেটো 12 ঘণ্টাত পৰিৱৰ্তন কৰাৰ পিছত পেলিন্ড্ৰমিক সংখ্যা হয় গতিকে আমি ইয়াতে কি পাম 24 ঘণ্টা ঘড়ীত যেতিয়া আমাৰ 10 বাজি 1 মিনিট যাব তেতিয়া আমি 12 ঘণ্টা ঘড়ীত আমি এইটো
দেখা পাম ঠিক সেইদৰে যেতিয়া 11:11 যাব 24 ঘণ্টীয়া ঘড়ীত তেতিয়া আমি 12 ঘণ্টীয়া ঘড়ীটো এই সময়টো এনেকৈয়ে দেখা পাম ঠিক সেইদৰে 24 ঘণ্টীয়া ঘড়ীত যেতিয়া 12:21 যাব তেতিয়া আমি ইয়াতে 12:21 কিন্তু এইটো আমাৰ কি হ'ব PM হ'ব কাৰণ 12 বাজি গৈছে এনেকৈ আমি দেখা পাম নিশ্চয় তোমালোকে এইখিনিলৈ বুজিব পাৰিছা আজিলৈ এইখিনিয়ে ধন্যবাদ